সকলকে নমস্কাৰ জোহাৰ। মই আতিহাট আঞ্চলিক সমিতি আশা, উত্তৰ নাবান্ধা প্ৰাথমিক সমিতি আশা, লগতে ৰাষ্ট্ৰীয় শ্বহীদ ধৰতী আবা আদিবাসী গৌৰৱ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা সমগ্ৰ দেশবাসীক আজিৰ এই দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো ৰাষ্ট্ৰীয় শ্বহীদ বিৰছা মুণ্ডাই আদিবাসীসকলৰ জল, জংগল আৰু জমিনৰ ওপৰত স্ব অধিকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে আৰু দেশীয় জমিদাৰী ব্যৱস্থাৰ বিৰুদ্ধে, দেশীয় জমিদাৰসকলৰ বিৰুদ্ধে ফাইট কৰিছিল, সংগ্ৰাম কৰিছিল। আজি তেখেতৰ জন্ম হোৱা 150 বছৰ হৈ গ'ল আৰু তেখেতৰ মৃত্যু হোৱা 125 বছৰ হৈ গ'ল। কিন্তু আজিৰ তাৰিখতো তেখেতৰ সংগ্ৰামৰ যিটো প্ৰাসংগিকতা সেইটো এতিয়াও আছে। সমগ্ৰ ভাৰতবৰ্ষত আজিও আদিবাসীসকলে নিজৰ অধিকাৰৰ কাৰণে, সাংবিধানিক অধিকাৰৰ কাৰণে, মাটিৰ ওপৰত নিজৰ অধিকাৰৰ কাৰণে, নিজৰ আত্মপ্ৰতিষ্ঠা আৰু স্ব অধিকাৰৰ কাৰণে আজিও কিন্তু আদিবাসীসকলে যুঁজি থাকিবলগীয়া হৈছে। দেশখন স্বাধীন হোৱা আজি প্ৰায় 80 বছৰেই হ'ব, প্ৰায় 80 বছৰ। তেনেকুৱা সময়তো আদিবাসীসকলে অসমৰ চাহ বাগিচাত শ্ৰমিক হিচাপে নিয়োজিত হৈ থাকি অসমৰ দৰে এটা বৃহৎ ৰাজ্যক অৰ্থনৈতিকভাৱে সবল কৰাৰ পিছতো মাত্ৰ পেটৰ ভাতৰ কাৰণে, অৰ্থাৎ দৈনিক হাজিৰা বৃদ্ধি কৰাৰ কাৰণে ফাইট কৰি থাকিবলগীয়া হৈছে, সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। সেইটো ভাৰতবৰ্ষৰ দৰে এটা গণতান্ত্ৰিক দেশৰ কাৰণে, ইয়াত থকা চৰকাৰসমূহৰ কাৰণে, ইয়াৰ সকলো ধৰণৰ দল সংগঠনৰ কাৰণে লজ্জাৰ বিষয়। আমি যে স্বাধীনতাৰ 80 বছৰ পিছতো মাত্ৰ হাজিৰা বৃদ্ধি কৰাৰ কাৰণে আন্দোলন কৰি আছো। আজিৰ তাৰিখত 250 টকাত আমি হাজিৰা পাই আছো, আমাৰ মানুহবিলাকে হাজিৰা পাই আছে, সেইটো লজ্জাৰ বিষয়। গতিকে বিৰছা মুণ্ডাৰ যিটো সংগ্ৰাম, তেওঁৰ যি প্ৰাসংগিকতা, সিধু কানুৰ যি সংগ্ৰাম, তেনেকৈ দেশৰ পিছপৰা মানুহৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি যোৱা প্ৰতিগৰাকী ব্যক্তিৰ সংগ্ৰামৰ প্ৰাসংগিকতা আজিও আছে। গতিকে আমি আজিৰ এই মঞ্চৰ পৰা সমগ্ৰ আদিবাসী হৈ আমি আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক, লগতে কেন্দ্ৰত বহি থকা আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰক। মোদী মহাশয়ে কৈছিল তেওঁ চাহ অলাকা বেটাই, চাহ বিক্ৰী কৰি তেওঁ হেনো ইমান ডাঙৰ মানুহ হ'ব পাৰিছে। গতিকে চাহ শ্ৰমিকসকলে আজি কি দুৰ্ভোগ ভোগ কৰি আছে সেইটো বুজিবলৈ আৰু চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ। জনজাতীয় গৌৰৱ দিৱস বুলি চৰকাৰে পালন কৰিবলৈ লৈছে, আমি এইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু চৰকাৰে জনজাতীয় গৌৰৱ দিৱস বুলি পালন কৰিলে মাত্ৰ হৈ যাব জানো? সমগ্ৰ ভাৰতবৰ্ষত জনজাতিসকলৰ আৰু আদিবাসীৰ কি অৱস্থা, মানে আচলতে গ্ৰাউণ্ডত কি অৱস্থা চাব লাগিব। আজি আটাইতকৈ ড্ৰপ আউট ষ্টুডেণ্ট বেছি হৈ আছে জনজাতিসকলৰ মাজৰ পৰা, আদিবাসীৰ মাজৰ পৰা। আটাইতকৈ বেছি দিল্লী, মুম্বাই, কলকাতা, হাৰিয়ানা, চেন্নাই, মানে আপোনাৰ গোৱা সকলোতে গৈ পেলাই গোলামী খাটিবলগীয়া হৈছে আদিবাসী ল'ৰা ছোৱালীবিলাকে, জনজাতীয় ল'ৰা ছোৱালীবিলাকে। গতিকে জনজাতীয় গৌৰৱ দিৱস সেইদিনাহে হ'ব যিদিনাখনে অসমৰ আৰু ভাৰতৰ প্ৰতিগৰাকী আদিবাসীয়ে, প্ৰতিগৰাকী জনজাতিয়ে, প্ৰতিগৰাকী পিছপৰা মানুহে, দলিতে নিজৰ অধিকাৰ পাব, মাটিৰ ওপৰত অধিকাৰ পাব, অৰ্থনৈতিকভাৱে স্বাধীনতা পাব, সকলোৱে পঢ়া শুনা কৰিব পাৰিব, সকলোৱে সন্মান সহকাৰে আত্মপ্ৰতিষ্ঠা কৰি স্ব অধিকাৰ পাই পেলাই জীয়াই থাকিব পাৰিব। সেইদিনাহে আচল অৰ্থত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হ'ব। এই মাজতে 1975 চনৰ 15 নৱেম্বৰ তাৰিখে ঝাৰখণ্ডৰ উলিহাটু নামৰ গাঁৱত বিৰছা মুণ্ডাৰ জন্ম হৈছিল। তেওঁলোকে দুখীয়া পৰিয়াল আছিল, জংঘলত বসবাস কৰিছিল। তেওঁৰ মানে দেউতাকৰ নাম আছিল সুগানা মুণ্ডা আৰু মাকৰ নাম আছিল কুৰ্মী হাটু। মাত্ৰ 25 বছৰ বয়সত বিৰছা মুণ্ডাই ব্ৰিটিছৰ বিৰুদ্ধে ফাইট কৰিছিল, হাজাৰ হাজাৰ আদিবাসীক লগত লৈ ফালে। 1900 চনৰ 9 জুন তাৰিখে বিৰছা মুণ্ডাক মানে স্থানীয় গুপ্তচৰৰ দ্বাৰাই গুপ্তচৰগিৰি কৰাই ব্ৰিটিছে ধৰিছিল আৰু বৰ্তমান যে ৰাঁচী আছে, আমাৰ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী জেলত তেওঁক থৈছিল। আৰু তেওঁ যিদিনাখনে মৃত্যু হৈছিল সেই ৰাতিপুৱা তেওঁ বমি কৰিছিল আৰু বমিটোত নীলা নীলা মানে বেলেগ বেলেগ ৰঙৰ বমি হৈছিল তেওঁৰ। তাৰ পৰা সন্দেহ কৰা হয় যে তেখেতৰ খোৱা খাদ্যত বিষ ঢালি দিয়া হৈছিল আৰু মনে মনে তেওঁক হত্যা কৰা হৈছিল। গতিকে বিৰছা মুণ্ডা 25 বছৰ বয়সতে মাত্ৰ দেশৰ কাৰণে, নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে, মাটিৰ অধিকাৰৰ কাৰণে, জল জংঘল আৰু জমিনৰ ওপৰত অধিকাৰ লাভ কৰাৰ কাৰণে যে ফাইট মানে শ্বহীদ হৈ গৈছে, সেইটো আমি নমস্কাৰ জনাব লাগে, তেওঁক কোটি কোটিবাৰ প্ৰণাম জনাব লাগে। আৰু দেশৰ প্ৰতিগৰাকী আদিবাসী যুৱক যুৱতীয়ে তেওঁৰ এই আদৰ্শ গ্ৰহণ কৰি জাতিৰ উদ্ধাৰৰ কাৰণে আগবাঢ়ি আহিব লাগে। সকলোৱে নিচামুক্ত হ'ব লাগে।
নিজে নিশা খাই খাই বহুত আদিবাসী যুৱক যুৱতী মৃত্যু মুখত পৰি গৈ আছে। এনেকৈ হ'লে নহ'ব। আমি পঢ়িব লাগিব, সংগ্ৰাম কৰিব লাগিব, দেশখনক জানিব লাগিব, সংবিধান জানিব লাগিব আৰু একজোট হৈ থাকিব লাগিব। সকলো আদিবাসী, দলিত, পিছপৰা শ্ৰেণী সকলোৱে, ST, SC, OBC, MOBC, মাইনৰিটি সকলোৱে একজোট হয় আমাৰ এই মানে ব্যৱস্থাৰ বিৰুদ্ধে ফাইট কৰিব লাগিব। কথা মই তাকে কৈছো, আদিবাসীসকল এই দেশৰ আটাইতকৈ পুৰণি মানুহ, বহুত ডাঙৰ ডাঙৰ পণ্ডিত কৈছে। ভাৰতবৰ্ষৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল, যাৰ আটাইতকৈ ডাঙৰ মূৰ্তি বনাই থোৱা আছে গুজৰাটত, চৰ্দাৰ বল্লভ ভাই পেটেলে কৈছিল যে आदिवासियों को हम सिखा नहीं सकते, आदिवासी आजादी का लड़ाई हमसे भी पहले से लड़ रहा है। ডাঙৰ ডাঙৰ পণ্ডিত বিলাকে কৈছে যে আদিবাসী এই দেশৰ আচল মালিক, আটাইতকৈ পুৰণি মানুহ। সেই আটাইতকৈ পুৰণি মানুহৰ আটাইতকৈ বেয়া অৱস্থা আৰু দেশৰ শ শ বছৰ, হাজাৰ হাজাৰ বছৰ ইতিহাস উঠাই পেলাই চাওক, আদিবাসীয়ে যুদ্ধ কৰিয়ে আছে, সংগ্ৰামৰ কাৰণে মানে অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিয়ে আছে, সংগ্ৰামৰ কাৰণে কোনোদিন পিছ সকি যোৱা নাই। আজি দেশত পুঁজিপতিৰ ৰাজ হৈছে, চৰকাৰবিলাক পুঁজিপতিৰ দালাল হৈ পৰিছে, পুঁজিপতিক চব গতাই দিয়া হৈছে, কিন্তু আদিবাসীৰ পৰা কাঢ়ি লৈ পেলাই গতাই দিয়া হৈছে। আদিবাসীৰ মাটি, আদিবাসীৰ জংগল, আদিবাসীৰ জল, আদিবাসীৰ পাহাৰ চব কাঢ়ি লোৱা হৈছে। আদিবাসীৰ মাটিৰ দলৰ পৰা খনিজ পদাৰ্থবিলাক, লোহা, বক্সাইট, কয়লা, পেট্ৰলিয়াম, ইউৰেনিয়াম চব খান্দি উলিয়াই ফেলে দেশ আগবাঢ়ি যোৱা বুলি কৈ আছে, কিন্তু দেশ আগবাঢ়ি যোৱা নাই। এক শ্ৰেণীৰ কেইমুঠিমান মানুহে মাত্ৰ আগবাঢ়ি গৈ আছে, বাকী মানুহ কিন্তু পিছ পৰিয়ে আছে। সেইটো হ'লে নিৰ্মম সত্য, অতি ধিক্কাৰজনক কথা যে আজি আমি যুঁজি থাকিবলগীয়া আছে নিজৰ দেশতে, পেটৰ ভাতৰ কাৰণে, নিজৰ মাটিৰ ওপৰত আমি অধিকাৰ পাবৰ কাৰণে আজি যুঁজি থাকিবলগীয়া হৈছে। এইটো কিন্তু বিৰাট ডাঙৰ মানে এটা প্ৰহসন। তাৰ কাৰণে সকীয়াই দিছো, আদিবাসী ভয় খোৱা জাতীয় নহয়, পিছ পৰি থকা জাতীয় নহয়, বেলেগে ভাবাৰ দৰে মূৰ্খও নহয়। আমি শিক্ষিত হৈছো, আমাৰ দৰে হাজাৰ হাজাৰ যুৱক যুৱতী আমি শিক্ষিত হৈছে, অধিকাৰৰ বিষয়ে বুজি পাইছে, সংবিধান বুজি পাইছে। গতিকে আমি যুঁজিম, আৰু যুঁজিবৰ কাৰণে যদি বেয়া পৰিস্থিতি সৃষ্টি হ'ব লগা হয় তাৰ কাৰণে চৰকাৰে সংখ্যক বীর বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি আটাৰীঘাট আঞ্চলিক কমিটিৰ অন্তৰ্গত থকা উত্তৰ নামদা প্ৰাথমিক সমিতি আশা উদ্যোগত আৰু আটাৰীঘাট আঞ্চলিক সমিতি আশা লগতে আদিবাসী জানি শক্তি সংগঠি সহযোগত আমি 150 সংখ্যক আদিবাসী বীর বিৰছা মুণ্ডাৰ শহীদ জন্ম জয়ন্তী আমি উদযাপন কৰিছো আজি আমাৰ এই উত্তৰ নামদা ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত। আৰু আমি ৰাতিপুৱাৰ পৰাই আমি পতাকা উত্তোলন কাৰ্যসূচী কৰিছো, শহীদ তৰ্পণ কাৰ্যসূচী আমি কৰিছো, আৰু লগতে আমাৰ আৰ্চাৰী কম্পিটিশ্যনবিলাক আছিলে সেইবিলাক আমাৰ কাৰ্যসূচী হৈ গ'ল। আৰু আমি এখন কালচাৰ ৰেলী কৰিছো, আৰু এই ৰেলী কৰাৰ আমাৰ মেইন উদ্দেশ্যটো এইটোৱে হ'ল যে আমি যিহেতুকে আজি বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আৰু আমি তেওঁৰে বংশ, কিন্তু আজিৰ তাৰিখত আমাৰ অসমত বাস কৰা আদিবাসী জনগোষ্ঠীটোক চৰকাৰে বাৰম্বাৰ আমাক ঠগ প্ৰবঞ্চনা কৰি আহিছে। আমাৰ যি মূল দাবী ST আজিলৈকে আমাৰ ST প্ৰক্ৰিয়াটো আজিলৈকে আমাৰ সম্পূৰ্ণ কৰা নাই, যিহেতুকে 2014 চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী নিজে কোকৰাঝাৰত আহি আদিবাসী জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম বুলি কৈছিলে, কিন্তু আজি ইমান বছৰ উকলি গ'ল, কিন্তু তেওঁলোকে এটা কামো মানে জনজাতিৰ মৰ্যাদা মানে পূৰণ কৰাৰ কাৰণে তেওঁলোকে আজিৰ তাৰিখত এটা কামো তেওঁলোকে চৰকাৰে আগভাগ লোৱা নাই। আৰু আমাৰ যিহেতুকে আমাৰ ভূমিৰ সমস্যাও আমাক আজিলৈকে সমাধান কৰি দিয়া নাই। আজিলৈকে আমাক ভূমিৰ সমস্যা সমাধান কৰি দিম বুলি কৈ থাকে, কিন্তু আজিলৈকে আমাৰ সমস্যাই হৈ থাকিল, কিন্তু আজিলৈকে আমাক পাৰ্টা দিয়া নাই চৰকাৰে। আৰু আমাৰ অসমত বসবাস কৰা চাহ শ্ৰমিক আদিবাসী চাহ শ্ৰমিকক আজিলৈকে 551 টকা হাজিৰা দিয়াৰ কথা, কিন্তু আজিলৈকে চৰকাৰে সেইটো আমাক হয়তো দাবী পূৰণ কৰা নাই চৰকাৰে। যেহেতুকে অনাগত বিধানসভা ইলেকশ্যন 2026 চনত বিধানসভা ইলেকশ্যন আছে, আৰু সেই ইলেকশ্যনৰ আগত সেই ইলেকশ্যনৰ পাক মুহূৰ্তত যদি আমাৰ জনগোষ্ঠীটোৰ যদি তেওঁলোকে ST হওক, বাগানৰ হাজিৰা হওক, চাহ শ্ৰমিকক হাজিৰা হওক, বা আমাৰ ভূমিৰ পট্টা হওক, আৰু তেওঁলোকে যদি এইগিলা ইস্যু যদি তেওঁলোকে আমাক পূৰণ নকৰে, তেতিয়াহ'লে কিন্তু 2026 চনত আদিবাসী ছাত্ৰ সন্থা আশাই আমি কিন্তু বিজেপিৰ বিৰুদ্ধে মাত মাতিম, আৰু বিজেপিক আমি এগেইনষ্ট কৰিবলৈ আমি বাধ্য হ'ম।